ডকমকাৰ অসম মালা আঁচনিৰ একাধিক পথ সমাপ্তিৰ পথত কাৰ্বি আংলং জিলাৰ ডকমকাৰ পৰা কুথৰিলৈ যাব পৰাকৈ নিৰ্মাণ কৰি থকা অসম মালা আঁচনিৰ 40 কিলোমিটাৰ পথ বৰ্তমানে প্ৰায় সমাপ্তিৰ পথত। তাৰোপৰি ডকমকা লোক নিৰ্মাণ বিভাগত চলি থকা কেইবাটাও পথ সম্প্ৰতি সম্পূৰ্ণ হোৱাৰ পথত হাওৰা ঘাটত নিৰ্মাণ হোৱা FCI যি বৃহৎ গুদামঘৰ, সেই বৃহৎ গুদামঘৰ তাত ইতিমধ্যে বয় বস্তু ৰাখিব পৰা ব্যৱস্থা হৈছে আৰু এয়া কাৰ্বি আংলংবাসীৰ বাবে ভাল খবৰ হয়। এয়া কাৰ্বি আংলংবাসীৰ বাবে ভাল খবৰ। এই ভাষ্য কাৰ্বি আংলং জিলা লোক নিৰ্মাণ বিভাগৰ অধ্যক্ষ লংচিং তকবীৰ, স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ নিৰ্দেশত PWD অধ্যক্ষগৰাকীয়ে অসম মালা আঁচনিৰ একাধিক পথ পৰিভ্ৰমণ কৰি সন্তুষ্টি প্ৰকাশ কৰে। পাহাৰৰ ক্ষীপ্ৰ উন্নয়ন কেৱল এনে এগৰাকী দক্ষ মুখ্য কাৰ্যবাহীৰ পৰাহে সম্ভৱ বুলি তেওঁ মন্তব্য কৰে। হয়, আজি আমি আহিলো বিশেষকৈ CM ইণ্টাৰেকশ্যন হৈ থকাৰ মাজত এই দুদিনমান ব্ৰেক আছে। গতিকে এই ব্ৰেকখিনিৰ সময়ছোৱাত তেওঁ মোক পৰামৰ্শ দিলে যে এইখিনিৰ সময়ছোৱাত অসম মালাৰ অন্তৰ্গত যিবোৰ কাম কাজ হৈছে অলপ পৰ্যবেক্ষণ কৰিবলৈ নিশ্চক্ষুৰে বুলি। গতিকে আজি ইয়াত মোৰ টিম মোৰ লগত আছে, ডকমকা ডিভিজন এক্সিকিউটিভ ইঞ্জিনিয়াৰ বদন টিছু আৰু মোৰ লগত মোৰ বৰ্ডৰে মেম্বাৰ লংকিৰি টিছু প্ৰাৰম্ভ কৰি অসম মালা যিটো ডকমকাটো যিটো কঠুৰিলৈকে যি কণ্ট্ৰেক্টৰৰ মেইন ইঞ্জিনিয়াৰৰ পৰা আৰম্ভ কৰি চাইড ইঞ্জিনিয়াৰ প্ৰজেক্ট মেনেজাৰ তেওঁলোকো মোৰ লগত আহিছে। গতিকে আজি আহি ইয়াত ডকমকাৰ পৰা আমি বিচাৰপুৰলৈকে ইয়াত পৰ্যবেক্ষণ কৰিলোঁ। গতিকে দেখা পাইছোঁ তেওঁলোকৰ কাম কাজবিলাক সন্তোষজনক অৱস্থাতেই আছে। তেওঁলোকে আমাক কথা দিছিলে যে লাষ্ট ৰিভিউ মিটিং ডিফুট হৈছিলে, তাত তেওঁলোকে কথা দিছিল যে উইদিন মাৰ্চ 2026 কাম কাজবিলাক সম্পূৰ্ণ শেষ কৰিব, হেণ্ড অভাৰ কৰিব। গতিকে সেইমতে এতিয়ালৈকে আৰ্ট ৱৰ্কবিলাক চলি আছে, কিমান কাম অগ্ৰগতি হৈছে হোৱা নাই এই গোটেইখিনি বুজ ল'বলৈ আমি আহিছোঁ। গতিকে দেখা পাইছোঁ হয় তেওঁলোকে কাম কাজবিলাক কৰিছে আৰু ইয়াত বিশেষকৈ কোনো পাব্লিক বা কোনো ইয়াত কোনো ধৰণৰ ইয়াত অসুবিধাৰ সৃষ্টি কৰা নাই, বৰঞ্চ সকলোৱে সহযোগ কৰি আহিছে। গাঁৱৰ ৰাইজে বহুত ভাল পাইছে। তেওঁলোকক থকাৰ ঠাইৰ কেম্পৰ পৰা হৈ তেওঁলোকক যিমানখিনি সহায় লাগে সকলোবিলাক সহায় কৰি আহিছে। দাদা আৰু এটা কথা, আপুনি আজি ইয়াৰ লগতে বহুকেইটা ঠাইতে আপোনালোকে আজি হয় মই আহিলোঁ প্ৰথমতে এই ডকমকা অহাৰ আগে আমি হাওৰাঘাট অঞ্চলত গ'লোঁ। তাত হাওৰাঘাট আমি বিশেষকৈ অসম মালা 1 যিটো হাওৰাঘাট তিনিআলিৰ পৰা হাওৰাঘাটলৈকে টাউনলৈকে তাৰ ৰাস্তাও আমি অলপ পৰ্যবেক্ষণ কৰিলোঁ। তাতো দেখা পালোঁ যে বাবুল নাথ যিটো তেখেতৰ কাম তাকো সন্তোষ, তাও ভাল পাইছোঁ। তেওঁ অলমষ্ট কমপ্লিটেই হৈছে, সেইটো আপোনালোকে নিজে দেখা পাইছে, সেইটো ভাল কাম হৈছে। গতিকে তেওঁ খুব কম সময়ৰ ভিতৰত হেণ্ড অভাৰ কৰিম বুলি কৈছে। গতিকে আশা ৰাখিছোঁ সময়মতে এইটো তেওঁ হেণ্ড অভাৰ কৰিব। তাৰপিছত গৌৰৱ পথটো আমি গ'লোঁ ডকমকা টাউনৰ পৰা অলপ ভিতৰলৈকে, সেইটো কামো অলমষ্ট কমপ্লিট হৈছে। সেইটো গৌৰৱ পথটো তাত সহদেৱ বসুমতীৰ বুলি কণ্টেক্ট আছে, তেওঁৰ কাম কাজবিলাক ভালেই হৈছে, যি দেখা পাইছোঁ তেওঁ অলমষ্ট কমপ্লিট হৈছে। গতিকে ইয়াৰ উপৰিও আমি আৰু ডকমকাত ৱেৰ হাউচ তাতো চালোঁ যে ডকমকাত ডিভিজন আণ্ডাৰত এইটো আমাৰ ইঞ্জিনিয়াৰ বদন টিছুৰ নেতৃত্বত যিটো ছুপাৰভাইজ কৰে তাতো চালোঁ, ঠিকে আছে। আগত যিটো বিল্ডিংটো তলত আছিলে, পিছত এইটো ৰাইজ কৰিছে, তেওঁ তাতো ঠিকে আছে। এতিয়া আমি কাম কাজ গতিকে ভালেই পাইছোঁ যিসকল কণ্ট্ৰেক্টৰসকলে কথা দিয়া মতে তেওঁলোকে নিজৰ কাম কাজবিলাক কৰি আছে। আৰু মুখ্যমন্ত্ৰীৰ নবী পকীকৰণ আঁচনি সেইটোও আমি চালোঁ, এইটো কামটো সম্পূৰ্ণ হ'লেই ডকমকা টাউনৰ ভিতৰত। আপোনালোকৰ মুখ্য কাৰ্যবাহী সদস্যই নিৰ্দেশ দিছে আৰু বহুকেইটা ৰাস্তা পথ খবৰ ল'বলৈ দিছে, ক'ত কি হোৱা নাই সেই সন্দৰ্ভত কিবা জ্ঞাত কৰিছে নেকি? তাকে আজি প্ৰথম পৰ্যায়ত আমি ডকমকা ডিভিজনটো আমি চইচ কৰিছোঁ। ইয়াৰ পিছত আৰু কেইবাজনো ডিভিজন আছে, বকলিয়াৰ পৰা আৰম্ভ কৰি এইফালে বৈঠালাংচু ডিভিজন, হামৰেন ডিভিজন, উমপানাই ডিভিজন, তাৰপিছতে নিউজ ডেস্ক ৰিপৰ্ট সুহানা লাইভ।